হাই জ্যোতিকা ব্লগছৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়াৰ পৰা মই ব্লগ আৰম্ভ কৰিছোঁ। এতিয়া গৈ আছোঁ মই শৰাইঘাট দলঙৰ ওপৰলৈ। আপোনালোকক দেখাই দিম ক'ত যাওঁ কি কৰোঁ। আপোনালোকে ভিডিঅ'টো ভালদৰে শেষলৈকে চাই যাব। এয়া গৈ আছোঁ আমি। এনেদৰে গৈ থাকোঁতে অলপমান ভিডিঅ' কৰি এনেদৰে গৈ আছিলোঁ। মানে কি বহুতখিনি দূৰো হয়। দলংবিলাক পাৰ হৈ আহি আছোঁ। গৈ অলপ দূৰ মানে পাইছোঁৱে, বেছি টাইম নাই আৰু। মানে মা মই মামী আমি এনেদৰে তুলনি খাবলৈ গৈ আছোঁ। এয়া গৈ আছোঁ। এয়া মামাহঁতৰ ঘৰ হয় ইয়াতে। এয়া মামাহঁতৰ মানে ৰাস্তাৰে গৈ থাকোঁতে ভিতৰৰ ফালে অলপমান সোমাই যাব লাগে। এয়া কি ধুনীয়াকৈ খেতি পথাৰখন দেখি মানে এনেকুৱা ভাল লাগিছে আৰু। খেতি পথাৰখন দেখি ফটো উঠিবৰ বহুত মন আছিল, কিন্তু ফটো উঠাৰ কাৰণে টাইম তেনেকুৱাকৈ নহ'ল। অলপ টাইমৰ কাৰণে দুখনমান ফটো মাৰিছিলোঁ ৰাস্তাত মানে থিয় দি কিনে। মানে ভাল লাগিছে আৰু দেখি কিনে। বহুত দিনৰ মূৰত এনেকুৱা সেউজীয়া পৰিৱেশৰ ধাননি পথাৰ দেখি বহুত দিনৰ মূৰত দেখিছোঁ। এনেদৰে গৈ এতিয়া আমি মামাহঁতৰ ঘৰ পাম। এয়া আহি মেইন গেট পাইছোঁ। এয়া পেণ্ডেল দাদাৰে হয়। ধুনীয়াকৈ দাদাই মানে সজাইছে নিজৰ ছোৱালীৰ তোলনি বিয়াৰ দিনাখন নিজে এনেদৰে ধুনীয়াকৈ পেণ্ডেলখন নিজৰ ঘৰৰে পেণ্ডেল হয় তেনেকৈ দিছে। কি ধুনীয়াকৈ বনাইছে আপোনালোকক অলপমান দেখাই। আমি যাওঁতে বহুতখিনি মানুহেই আছিল। যেতিয়া মানে চাহ তাহ খাই লৈ মানে চাহ খোৱা ঠাই বেলেগ কৰিছে, তাতে অলপমান বেলেগ হয়। চাহ খাই কিনে যেতিয়া আহিছোঁ তেতিয়া বহুতখিনি মানুহ কমি গ'ল। এনেদৰে মই চাহ খোৱা ৰুমৰ পৰাই অলপমান বাহিৰৰ পৰিৱেশ মানে ভাত বনোৱা তাতে অলপমান ভিডিঅ' কৰি গৈছিলোঁ। বেছিকৈ ভিডিঅ' কৰা হোৱা নাছিল। অলপমান মানে বেলেগ ঠাইত অলপমান ভালো নালাগে তেনেকৈ ভিডিঅ' কৰিবৰ কাৰণে। তাৰপাছতে এয়া আমি ভাত খাবলৈ ওলাইছোঁ। এনেদৰে ভাত খাই থাকোঁতে অলপমান মাজতে অলপমান ভিডিঅ' কৰি ৰাখিছিলোঁ। তাতে ভিডিঅ'খিনি কৰি ৰাখি এনেদৰে মানে ভিডিঅ' কৰিছিলোঁ। ভাত খোৱা হোৱাৰ পাছতে অলপমান বাহিৰলৈ ওলাই আহিছিলোঁ। ওলাই আহি এনেই ধাননি পথাৰখন অলপমান ধুনীয়াকৈ দেখাই দিয়াৰ কাৰণে অলপমান ওলাই আহিছিলোঁ। এয়া চাওক, চাৰিওফালে ধাননি পথাৰ ভাল লাগিছে দেখি কিনে। চাই অলপ টাইম থকাৰ পাছতে কেইখনমান ফটো উঠিছিলোঁ, শেষত মই লগাই দিম। তাৰপাছত আকৌ আহিলোঁ। সেইদিনাখন বহুত গৰম আছিল। সেয়া আকৌ দেখাই দিলোঁ। এয়া ফটো উঠাৰ কাৰণে এটা মানে এনেদৰে বনাই থৈছে। ভাল লাগিছে মানে পেণ্ডেলখন দেখি বহুত ধুনীয়া লাগিছে। পেণ্ডেলখন বহুত ধুনীয়া হৈছে। ঠাইখিনি হৈছে চটেমাৰী। আপোনালোক ভিডিঅ'টো পাওঁতে অলপ দেৰি হ'ব। তাৰপাছত আমি তাৰপৰা মামাহঁতৰ ঘৰৰ পৰা তাৰপৰা ওলাই আহিলোঁ। ওলাই আহি এনেদৰে ৰাস্তাৰে মানে মামাহঁতৰ ভিতৰত অলপ যাব লাগে যে, তেনেকৈ আমি তাৰপৰা ওলাই আহিছোঁ। এতিয়া বেঞ্চত পাম। গাড়ীত তাৰমানে গান বাজি আছে যে, সেইকাৰণে মই কিছুমানকৈ মিউট কৰি দিব লগা হৈছে। গান বাজি আছে আপোনালোকে দেখিছে হিচাপে যিকোনো গান এতিয়া লগাই থৈছে, তাৰ কাৰণে মই মিউট কৰিব লগা হৈছিল। আহোঁতে আমাৰ গধূলি হৈছিল। আমাৰ শৰাইঘাট দলঙৰ ব্ৰিজত তাতে আমাৰ বাজিছে 8টা বাজিছে। তাৰপৰা এনেদৰে আমি আহি আছোঁ। তাৰপৰা
অলপমান ৰাতিৰ পৰিৱেশটো আপোনালোকক দেখাই দিছোঁ। ভিডিঅ'টো শেষলৈকে চাই যাব। গৰম আছিল কাৰণে বহুতখিনি মানে ভাগৰো লাগিছে ৰাতিপুৱা। ৰাতিও হৈছে তাত আহি থাকোঁতে অলপ দূৰো আছে তাৰ কাৰণে মানে বহুত সেয়ে মই জালুক কৰি পাইছোঁ। অলপমানটো দেখাই দিছোঁ, তাৰ পৰাই অলপমান ভিডিঅ' কৰি ৰাখিছিলোঁ। তাৰপাছত আমি মই আহি অলপমান ৰেষ্ট লৈ ভাত নাখাওঁ বুলি ধুই কিনে ৰুটি বনাইছিলোঁ। মাংস আনিছিলোঁ অলপমান, মাংসখিনি বনাই তাৰপাছতে ৰুটিৰ সৈতে চাহ থৈ ৰুটি বনাইছোঁ। ৰুটি বনাই খাই ভাগৰো ভাগৰ লাগিছে। কেতিয়ালৈ মানে দূৰলৈকে যোৱা তেনেদৰে নহয় যে সেইকাৰণে গ'লে তাৰমানে খাওঁতে বহুত ভাগৰ লাগে। তেনেদৰে সেইটো ফালে যোৱা নাযায় তেনেকৈ, কিন্তু মোৰ যাবৰ মনত সেইটো মই যাব মানে কি মামাহঁতৰ ফালে অলপমান যাব মই বেয়া নাপাওঁ, কিন্তু মই যাব ভাল নাপাওঁ, বহুত দূৰ হয় যে।